সেই বস্তুটোৰ কাৰণে মায়ে বহুত বেছি ভয় কৰে। মাকৰ জীয়েক আকৌ নকবনো কেলে ন? হ'ব হ'ব নালাগে, হৈ যাব চা মুখখন। এনেকে থাকিবা দেই। ঠাণ্ডা দিনত একুৰা জুই বুলি ক'লে কিমান ভাল লাগে। হাঁহি দিয়া। আৰু বিশেষকৈ আমাৰ এতিয়া কণমানিজনী বোলে নাযায় ইয়াৰ পৰা। দৌৰ নাই না। হাই কোৱা আকৌ। হাই গুড মৰ্ণিং সকলোকে। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মোৰ মুখখন দেখুৱাব নোৱাৰাকৈ আছো। চব কেনেকুৱা অৱস্থা, ইমানেই বেছি মূৰটো ঘূৰাইছে। ৰাতিপুৱা কেইবাবাৰো উঠিবলৈ ললো, কিন্তু উঠি আহিব পৰা নাই নহয়। এতিয়া ৰ'দটো অকণমান ওলাইছে, বাৰান্দাতে বহি দিছো। নুচুবা মেকুৰী, নুচুবা। নুচুবলৈ কৈছো নে নাই? হে দুষ্ট কৰিলে পিটিম আকৌ। নহয়, নুচুবলৈ কৈছো নে নাই? লগাবলৈ কৈছো চব। প্ৰেছাৰ চুগাৰৰ প্ৰব্লেম থাকিলেও মানুহৰ এনেকুৱা হয়। আজি চুগাৰটো জুখি চাব লাগিব। অলপমান ভয়ো লাগে চুগাৰ জুখিবলৈ। এইটো কথা খোজটো খাব লাগে যে। চেংনাঙে লাহে লাহে অকলে সেই ইমানখিনিলৈকে উঠিব পৰা হৈছে। সেইখিনিত বহি আছেগৈ চাওক, ৰ'দ লৈ পেলাই। গাটো ধুই আহিলোঁ, এতিয়া ভাল লাগিছে। আচলতে মোৰ খুব বেছি টোপনি ক্ষতি হৈছে। স্কুলৰ পৰা আহিতো সময় নাপাওঁৱে। ভিডিঅ'খিনি কৰাৰ পাছত এডিটিং কৰিব লগা হয়। ৰাতি প্ৰায় 12টা-1টা বাজি যায়। সেইকাৰণে চাগে মোৰতো অকণমান বেয়া লাগিছিলে নেকি। তথাপিও চুগাৰটো আজি টেষ্ট কৰিম। এতিয়া ভাতকেইটা খাই লওঁগৈ। মাহঁতে ভাত পানী খাই ৰুমত বহি আছে, আৰু মই আহি সাজু হৈ গ'লো। অৱশ্যে এই বস্তুটোৰ কাৰণে মায়ে বহুত বেছি ভয় কৰে, চিঞৰ বাখৰ কৰে অকণমানতে। এতিয়া কি বস্তু আপোনালোককো ভিডিঅ'টোত কৈ দিম, কোৱাটো জৰুৰী। আমাৰ পাপাই চুগাৰ অলপমান আছে আৰু অলপ প্ৰব্লেম নৰ্মেলি থাকে। মা ভাগৰ অলপ আহিছে। ৰাইজে গম পাই কৈছা ন? মই কৈছো কাৰণ মোৰ চব ঘৰৰ মানুহ নিচিনা হৈ গ'ল ন। এটা পৰিয়ালত কেলে নকম বাৰু কথাবোৰ। ঘৰত যদি এনেকুৱা ধৰণৰ মানুহ থাকে, আমি পৰাপক্ষত কেইটামান বস্তু সাজু কৰি ৰাখিব লাগে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট এটা বস্তু মই আপোনালোকক দেখাম। এইটো হৈ গ'ল আপোনালোকৰ আগাৰো ব্লাড গ্লুক'জ মনিটৰিং চিষ্টেম, আৰু মডেল নাম্বাৰ হৈ গ'ল GLM76। এতিয়া এইটো কি হয় জানেনে? আপুনি কেনিও নোযোৱাকে একদম ডাইৰেক্টলি মানে ঘৰতে থাকি পেলাই নিজৰ ব্লাড চুগাৰটো মনিটৰ কৰি থাকিব পাৰে। খোৱা আগত, খোৱা পিছত, অল এভৰিথিং কৰি পেলাই। এইটো কেনেকে কি কৰে আপোনালোকক ধুনীয়াকে দেখাই দিম। মানে ইজি ইউজ কৰিবলৈ আপুনি পটাপট কৰিব পাৰে। এইটো কিহৰ কাৰণে ভাল জানেনে? এক নম্বৰটো হৈ গ'ল একদম অকণমান ব্লাডৰ চেম্পুল লাগে। দ্বিতীয়টো হৈ গ'ল মাত্ৰ 5 ছেকেণ্ডত আপোনালোকৰ ৰিজাল্ট হাজিৰ। 3 নম্বৰতে খোৱাৰ আগত বা খোৱাৰ পিছত আপুনি যেতিয়া জুখিছিলে, তেতিয়া আপোনাৰ কিমান কি ৰিপৰ্ট আছিলে আপুনি যদি পাহৰিও যায়, ইয়াত ধুনীয়াকে মেমৰিত ছেভ হৈ থাকিব। বাকী বহুতো বস্তু আছে, আপুনি কিবাকিবি যেনেকে লাৰ্জ ডিছপ্লে কিবাকিবি এইবিলাক বাৰু যেনেকে যি নহওক, এই তিনিটা আটাইতকৈ মোৰ বেষ্ট মানে ভাল লাগিলে। এতিয়া ইয়াৰ ভিতৰত যদি আপুনি খুলি চাই, তেনেহ'লে কি পাব? প্ৰথমতে আপুনি পাব এনেকুৱা মানে দুটা ষ্ট্ৰিপ, এনেকুৱা ধৰণৰ কিছুমান নিডলছ পাব। এইটো হৈ গ'ল মেইন মেচিনটো। এটা বেটেৰী থাকে, পিছফালে খুলি লগাই ল'লে হৈ গ'ল। আৰু অন কৰিবৰ কাৰণে চিম্পল, আপুনি এইটো ধৰি থাকিলে অন হৈ গ'ল। ইয়াতে আপুনি যদি ইচ্ছা কৰে, তেনেহ'লে আপুনি ধৰক বহুতো বস্তু চাই ল'ব পাৰে। তো ইয়াত আপোনালোকৰ মানে পোষ্ট মিল, প্ৰি মিল আপোনাৰ গোটেইখিনি বস্তু ছেভ হৈ থাকে। আৰু ইয়াৰ যিটো মেমৰি, এইটো 180 মেমৰিজ ইয়াত আপোনালোকে পাব পাৰিব। ছেকেণ্ডলি আপোনাৰ ওচৰত যিটো আহিছে, সেই বস্তুটোৰ পৰা আপুনি ধুনীয়াকে ব্লাডৰ চেম্পল উলিয়াব। একেবাৰে ওপৰত যিটো দেখা পাইছে, 1 ঘাট এটা আহিলে, 2 ঘাট এটা আহিলে। এই ব্লাড চুগাৰ মানে উলিয়াবলৈ আপোনাৰ স্কিনটো যিমান ডাঠ, সেই অনুযায়ী আপুনি ধৰক 2, 3 এনেকে বঢ়াই যাব পাৰে। বেছিকে মানে নিডলটো ওলাই যাব। ইচ্ছা কৰিলে ইয়াত এনেকে খুলিও চাব পাৰে। এই যিটো দেখা পাইছে, এনেকে এবাৰ পকাই দিয়াৰ লগে লগে খোল খাই গ'ল। এতিয়া যিহেতু আমি কৰিবলৈকে আহিছো, ইয়াৰে ধৰক আমি এটা ললো, এইটো পুৰা বন্ধ হৈ আছে, আৰু এইটো ধুনীয়াকে লগাই দিব পাৰি। ওপৰৰ যিটো মূৰ আছে, এইটো এনেকে পকাই ছিঙি দিব। ভিডিঅ'ত নোলাব পাৰে, বাট এইখিনিত একদম ধুনীয়াকে মানে জোঙাকে নিডলছটো ওলাই আছে। এতিয়া আমি এইটো লগাইছিলো, তেনেকে লগাই দিলে হৈ গ'ল। এই যিটো ঘাট আছে যে, ঘাটটো পোনে পোনে লাগি গ'ল। ফলটো এনেকে টানি দিলে কিটিককে চাউণ্ড এটা হ'ব। চাউণ্ডটো হোৱাৰ লগে লগে এৰি দিলে, তাৰপিছত এই চুইচটো জাষ্ট এনেকে টিপি দিয়াৰ লগে লগে সি কামটো কৰি দিয়ে। ইয়াত আপোনাৰ এটা কোড দিয়া আছে 252। এই কোডটো কি হয় মই কৈ দিছো। এনেকে এডাল উলিয়াই মেলি মেচিনটো পুৰা ৰেডি কৰি ল'ব লাগিব। উলিয়াই পেলাই এইটোত লগোৱাই আছে। তাৰপিছত এইটো আমি অন কৰিলো, এনেকে টানিলো, কানেকশ্যন দিয়াই থাকে কেনি লগাব লাগে। এনেকে ধুনীয়াকে লগাই দিলো। 252 কাৰেক্ট হৈ গ'ল, ধুনীয়াকে আহি আছে। প্ৰথম পাপা ভাগৰ জুখিছো, আঙুলটো ধৰিলে, এইটো লগালে, লগাই পেলাই জাষ্ট প্ৰেছ কৰিলে, প্ৰেছ কৰাৰ লগে লগে চাওক অকণমানহে লাগে, সিমান কণি। এতিয়া এইটো আমি ইয়াত লগাই দিম, এনেকে আনি পেলাই ধুনীয়াকে ইয়াত আমি জাষ্ট লগাই দিম। লগাই দিয়াৰ লগে লগে 5, 3, 2, 1 বৰ্তমান আছে 162। এনেকে আপুনি একদম ইজিলি জুখিব পাৰে, একদমেই সহজ, মাত্ৰ 5 ছেকেণ্ডত। কেনেকে দেখাইছে চব পাপাই? কেনেকে দুখ পালানি কৈছো নহয়? নাই, অকণো দুখ নাপায়, কোৱে গম নাপায়। মই সেইটো কথাই কৈছো। এতিয়া বা মোৰ গ্লুক'জ ব্লাডত কিমান বাঢ়ি গৈছে, এইবোৰ যে টেনশ্যন হৈ থাকে, টেনশ্যন বিলাক একেবাৰে নাথাকে। 5 ছেকেণ্ডে লাগে। এতিয়া এইটো কাম নাই, এইটো ষ্টেপ আকৌ আপুনি ইউজ কৰিব নাই, এতিয়া এইটো পেলাই দিব লাগে। এতিয়া মোৰ পাল এটা কথা আপোনালোকক কৈ দিছো, কি হয় মোৰ যেতিয়া মাৰ অসুখ হৈছিলে, মাৰ কিন্তু চুগাৰৰ পৰাই হৈছিলে। সেইকাৰণে এইবিলাক কথাত মানুহ অলপ কনচিয়াছ হ'ব লাগে। মোৰ যদিও ভয় লাগে, তথাপিও মই এতিয়া পাতি আছো, কাৰণ চুগাৰটো কণ্ট্ৰল আছে নে নাই জানিলে মানে খাদ্য তালিকাখন অকণমান নিজৰ মতে প্ৰস্তুত কৰিব পাৰি। এইটো টিপিলো, অন হোৱাৰ লগে লগে এই যিটো ষ্ট্ৰিপ আছে, ষ্ট্ৰিপটো যেনেকে আপোনাৰ কানেকশ্যন দিয়া আছে,
এইমতে আপুনি ধুনীয়াকৈ এনেকৈ ভৰাই দিলে 252 হ'ল এই কোডটো কিন্তু মই বাৰে প্ৰতি কৈছোঁ ইয়াৰ লগত মিলিব লাগিব দেই 252 ইয়াতো ওলাই আছে দেখা পাইছেনে এইটো যদি নিমিলে আপোনাৰ প্ৰব্লেম হৈ যাব এটা খুলি পটকে চেঞ্জ কৰিলে জাষ্ট পিছলৈ আনিলো ক্লিক কৰিলে টিপি দিলে হৈ গ'ল সিমান কণে এইটো লগাই দিলোঁ লগোৱাৰ লগে লগে আপোনালোকৰ টাইমিং আহি গ'ল ওকে মা ভাগৰ আছে খাই মেলি 150 যিটো আছিলে মা ভাগৰ ওলালে 150 মা ভাগৰ বহুত ফূৰ্তি ভাবিছে আৰু অলপ মিঠা খাব পাৰিম নাই বাহি আছে অকণমান বাহি আছে হলো বয়সৰ মতে ইমান বাহি আকৌ পেলাই দিম এতিয়া লগে লগে এই ষ্টেপ কেইটা বাৰে প্ৰতি এবাৰ চেঞ্জ কৰিব এবাৰ পেলাব বাই কৰা লিংকটো মই কমেন্ট আৰু ডেছক্ৰিপচনত দি দিম আপোনালোকে বাই কৰি ল'ব পাৰিব ফুফু যাবানে যাবানে ফোনটো কৈছে তোমাৰ বোলে ঠেংকেইটা বোলে মুনু ভাগৰ বোলে এনেকে ডাঙাই ৰাখে আজি কোনো যাম কাইলৈ ক'লে আজি আমি যাম আমাৰ সৰু দেৱৰৰ ঘৰলৈ আমাৰ এখেতৰ একেবাৰে সৰু ভাইটিৰ ঘৰলৈ তাকে মুনুৱে মই বাৰীত সোমাই ঘৰৰ শাক পাচলি দুটামান ছিঙি লৈছো দিয়া মোৰ যে স্কুললৈ ওচৰতে স্কুল কাৰণে কেনেকুৱা বেগটো সোমোৱাই নিওঁ চাওক আকৌ এটা বেগ কিনিব লাগিব জানা টিফিন নিয়া বৰ ধুনীয়া ধুনীয়া বেগ পায় নহয় কলিজা এইবোৰ নকৰিবা হাঁহ সোমোৱা লোৱা সৰু দুটোৰ কাৰণে হাঁহ সোমোৱাই এইটো সোমোৱাই দিয়া আগে বেগত দিয়া দিয়া সোমাই দিয়া শুন দিয়া কিবা কৈছা এইটো লৈ ল'ব লাগে বোলে ভায়েকৰ ঘৰলৈ গুড়ি জলকীয়া লৈ ল'বলৈ কৈছে আমাৰ এখেতে বৰ ধুনীয়াকৈ কৰি একদম শুকুৱাই মেলি গুড়ি কৰি থৈছে এটা ঘৰত খাবলৈ এটা ভাইটিহঁতৰ ঘৰলৈ এইখিনি হৈছে ধনিয়া আৰু দুডালমান মৰাপাত আছে সেইখিনিও দি দিছোঁ সোমাই দিয়ক তাই নাজানিছে বাইদেউ আমলখি দুটামান মইনাহঁতৰ ঘৰলৈ লৈছো দেই এই সেইজোপা ওচৰলৈ নাযাওঁগে আৰু মিছ ইউজ কৰিছে নি মুনু কোনে মিছ ইউজটো কোনে কৰিছে শুন তুমি শুই থাকিলে কিন্তু ফুফু নাই হৈ যাব এফালে চোৱা কি ললো চোৱা কি হয় এইখিনি কি হয় কোৱাচোন কি হয় চাউল জহা চাউল জানা সৰু দদৈ খাব সৰু আইতা খাব তাৰপিছতে বাহঁতে খাব পিহঁতে খাব আমি এতিয়া চাহ খাই আছো আৰু ইহঁতৰ মানে ঘৰ ভাঙি আছে ঘৰ ভাঙি নথকাৰ কাৰণে এনেকুৱা অসুবিধা হৈছে ভুজিয়া কি খাইছা কৈ দিয়াচোন কি খাইছা কৈ দিয়া ভুজাই দেউতা ক'ত উঠিলে ওপৰত উঠিলেগে শুন মানে দেহা ইমান ঠাণ্ডা ইয়াত এইফালে চিৰিটো দিব চাগে এইফালে হেৰা ঘৰ চালাগৈ নেকি এয়া হৈছে সোণাৰী মোৰ আগৰ পৰা ভিডিঅ' চাই থকাসকলে জানে যে আমাৰ ভাইটি সোণাৰী কমাৰ্চ কলেজত প্ৰফেচৰ হয় গতিকে সি সোণাৰীতে নিজে মাটি লৈ এইখিনি ঘৰ দুৱাৰ বনাইছে এতিয়ালৈকে হৈছেগৈ আৰু বহুতখিনি আৰু লগতে সন্মুখৰ ফালৰ পৰা এতিয়া দেখুৱাব নোৱাৰিম আন্ধাৰ হৈ গ'ল নহয় আহোঁতে আৰু ই মানে কলেজৰ অন্য দিনাটো কলেজৰ ক্লাছ থাকেই আৰু আজিৰ দিনটোতো তাৰ এক্সট্ৰা কিছুমান ক্লাছ থাকে আৰু কে ক্লাছ থাকে তেনেকুৱা হয় সেইকাৰণে আমি আচলতে দিনত নাহিলোঁ আৰু এইফালে এয়া ডিলাৰ এটা কাৰণে ঠিক কৰিছে এতিয়া ডিলাৰ হ'ব কিহৰ ডিলাৰ এতিয়ালৈকে সোধাই নাই মই গম পাইছিলোঁ বা পাহৰি থাকিলোঁ আচলতে কৈছিলে সেই চিলিঙৰ কামবিলাক হৈছে আৰু টাইলছ লগালে চিলিঙৰ কাম হৈছে তো এইটোৱে হৈছে ভাইটিৰ ঘৰ আহিলোঁ বহুত দিনৰ মূৰত আহিমকৈ আহিব পৰাই নাই বহুত ঠাণ্ডা ন মুনু ভালকৈ টুপি পিন্ধাই দিয়া টুপিটো অকণ আনিলে নহয় অকল জেকেটৰ লগত লাগি থকা টুপিটোহে আছে চা মুখখন এনেকৈ থাকিবা দেই মোৰ তোমাৰ গাড়ী মোৰ তোমাৰ এটা কথা তোমাৰটো কেনেকুৱা তোমাৰ আপোনালোকে এইটো জানেই চাগে তোমাৰ গাড়ী নহয় আকৌ তোমাৰ গাড়ী
কাৰ ঘৰলৈ আহিলা তাইক আমি কওঁ যে এখন তোমাৰ গাড়ী এনেকে সেইটো মানে তুমিতো তাই নিজকে কয় একেবাৰে ওপৰ চাদলৈ আহিলোঁ আৰু যথেষ্ট ডাঙৰকৈ বনাইছে ওপৰৰ এৰিয়াটো আপোনালোকে দেখিয়ে গম পাইছে তলত কিমান ডাঙৰ হ'ব ওপৰত কিমান ডাঙৰ হ'ব ঘৰটো এতিয়ালৈকে সম্পূৰ্ণকৈ সিহঁতি বনোৱা নাই কাৰণ এইখিনি কাম সম্পূৰ্ণ হোৱাৰ পাছতহে ওপৰখিনি বনোৱা আৰম্ভ কৰিব ককাই ভাইবোৰে সৰুৰে পৰা একেলগতে খাই মেলি একেলগতে তেনেকৈ থাকি খেলা ধূলা কৰি একেখন ঘৰতে ডাঙৰ হয় কিন্তু চাকৰি সূত্ৰে কৰ্মসূত্ৰে বিভিন্ন ঠাইত বিভিন্নজনে তেনেকৈ থাকিব লগা হয় আৰু বহুতৰ ঘৰত কিন্তু যেতিয়া লাহেকৈ ল'ৰা ছোৱালীবোৰে বিয়া পাতে বা ককাই ভাইবোৰে যেতিয়া বিয়া পাতে তাৰ পাছতে কিন্তু মনবোৰ অলপমান সলনি হয় আৰু সেই ক্ষেত্ৰত কিন্তু মই মোৰ বুলি কোৱা নাই দেই অকল মোৰ কথা বুলি কোৱা নাই নহ'লে সবে ভাবি ল'ব যে মই নিজকে মানে আত্মগৌৰৱত মই ফুলি উঠি মই নিজৰ কথা কৈছোঁ বুলি নিজৰ কথা কোৱা নাই কিন্তু এই ককাই ভাইবোৰৰ মাজৰ সম্পৰ্কটো জীয়াই ৰাখিবলৈ কিন্তু বেলেগৰ ঘৰৰ পৰা অহা বোৱাৰীকেইগৰাকীৰ বহুত কিন্তু অৰিহণা থাকে সেইখিনি আপোনালোকে চাগে নিজে উপলব্ধি কৰিছে বহুতৰ চাবচোন বিয়া পতাৰ পাছতে ককাই ভাইবোৰৰ অমিল হয় ইটোৱে সিটোক নমতা নমতি হয় মানে বিভিন্ন ধৰণৰ প্ৰব্লেম হয় এখন ঘৰত আৰু সেইখন ঘৰৰ গোটেই মিলা প্ৰীতিটো আনিব পাৰে এখন ঘৰৰ বোৱাৰীজনীয়ে ঠাণ্ডা দিনত একুৰা জুই বুলি ক'লে কিমান ভাল লাগে ইমানেই ধুনীয়া তাতোতকৈ ভাল লগা এটা বস্তু দেখুৱাম চাওক ইমান ধুনীয়াকৈ এটা উদাহৰণ বনাইছে এইটো বোলে কিবা গামলা হয় তলৰটো গামলা এইফালে 3 চুপাৰ ধুনীয়াকৈ মাটি দিছে সোণটো ওচৰত ইটা ইটা দিছে সঁচাকৈ বৰ পচন্দ হ'ল দেই কেনিবা ওলাই মেলি গ'লে মেলিলে বা ঠাণ্ডা আহিলে জুই হেকটো লৈ থাকিলে পটককৈ বেমাৰত নপৰে আকৌ মানে আগৰ দিনৰ মানুহে কিমান জুই আমিতো আগতে জুই কিনাতে বহি থাকো সৌদাটা কাৰ হয় তোমাৰ অয়নকো বৰ পচন্দ কৰিছে এতিয়া চিঞৰি আছে অয়ন বেটা লগ ললে গৈ ন কেনেকে শুইছে ডাঙৰ মাইনা তোমাৰতো ঢেৰ ডাঙৰ ভালে আছে ভাল নমস্কাৰ দাদি কি নাম মোৰ এগৰাকী অনুৰাগী যাগৰাকীৰ চিনাকি হয় ভিডিঅ' কলিঙত অলপমান সময় কথা পাতিলোঁ ভাল লাগিলে এইবিলাকে আচলতে জীয়াই থকাৰ আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰেৰণা দেখিছা নাই ভাল আপোনাৰ লগ পাম দেই একদম চিয়'ৰ বাই খুব ধুনীয়াকৈ আমি তলতে ভাত খাবলৈ লৈছোঁ যিহেতু কৈছোঁ এওঁলোকৰ ঘৰ ভাঙি আছে আৰু এতিয়া বনাই মেলিটো কমপ্লিট হোৱা নাই গতিকে চব এনেকৈ চলি আছে ইমান ধুনীয়া লাগিছে এইকেইখন আৰু আজি পূৰা পাৰ্টি খোৱা নিচিনাকৈ খাম ডিছপ'জেবলত দেখা মানুহ মই আহিছোঁ ক'ত আছানো মা লুকাই আছিলে মা নাই নি কেনি গ'ল ইয়াতে ঢালাই পাৰিছে এনেকৈ মানে এতিয়া থাকিব লগা হৈছে ঘৰ বনালে কি পৰিৱেশ পৰিস্থিতি হয় আপোনালোকেতো জানে মানে এনেকুৱা চিটুৱেশ্যন হয় য'তে ত'তে এনেকৈ মেনেজ কৰিব লগা হৈ যায় আৰু কোৱা আকৌ আইতাৰ লগত শুবা দেই এইজনী সৰু আইতাৰ লগত শুবা হ'ব নাই আমি জাজলীকেইজনী যেতিয়া একেলগতে থাকোঁ বহুতে কয় একে মাকৰ বোলে বাই ভনীৰ নিচিনা লাগে আজি বহুদিনৰ মূৰত একেলগে এসাঁজ খালোঁ সঁচাকৈ ঘৰৰ পৰিয়ালৰ মানুহবোৰক বহুদিনৰ মূৰত যেতিয়া লগ পাওঁ বহুত বেছি ভাল লাগে আমি ভাত পানী খাই যাবলৈ ওলালোঁ কিন্তু চেংনাঙে যে অকণমানো যাবলৈ ইচ্ছা কৰা নাই ইজনৰ কোচৰৰ পৰা সিজনৰ কোচলৈ ইটোৰ পৰা সিটোলৈ আৰু এইটো হৈছে তেওঁলোকৰ ঘৰত থকা কাদু নাহে মুঠতে কাদুৰ ওচৰৰ পৰা আমাৰ ওচৰলৈ নাহে এতিয়া বোলে নাযায় ইহঁতৰ ঘৰৰ চব মানুহৰ ওচৰলৈ যায় দেই কিন্তু আমাৰ মানুহবোৰৰ ওচৰলৈ নাহে মুনু মাতি চোৱাচোন মুনু মাতাচোন নাযায় সঁচাকে দেই দেউতাৰ ওচৰলৈ যোৱাগৈ যোৱা দেউতাৰ ওচৰলৈ যা এইবোৰ মানুহৰ ওচৰলৈ যাব এতিয়া দেখিছা নাই আমাৰবোৰ ওচৰলৈ নাহে
নকৰিবা হেৰু কি হ'ব এতিয়া কিবা এটা পলিচি কৰি কিবা এটা তাই বুজি নোপোৱাকে নিব লাগিব আমি যে নহয় বান্দৰ এটা আছিলে যে কথাই নুশুনে আমি এতিয়া বাই বাই কৰিব লাগে নহয় এনেকে আমি ঘৰলৈ যাম নহয় বাই বাই কৰিব লাগে নো বোলে শুনিলে নাই নো আঙুলি কেনেকৈ দেখাই আছে নো কেনেকৈ কি হ'ব এতিয়া গাড়ী উলিয়ালেই যাব Soul selected so on company বুলি কাদু তা পৰম বন্ধু আমি কবা তুমি বতো নহয় বস নাই বতো অসং নং বেটি আহা মোক চলে আহা আহা মোক চলে মই কাদু চলে যাম আহা তাই বিশ্বাস নাই ভগৱান বিশ্বাস কৰা বিশ্বাস নাই কৰা মই কাদু চলে দিম আহা নহয় এইফালে পোহৰটো আছে না তাৰমানে পুনে পাতিছে চাগে গম পোৱা নাছিলে গাড়ী নাই আমাৰ গাড়ী গম তুমি বাই বাই কৈ দিয়াচোন আমি এতিয়া ঘৰলৈ যাম গতিকে ভিডিঅ'টো মই বিদায় লৈ দিওঁ বহুত বেছি ভাল লাগিলে সকলোকে লগ পালো গতিকে আমি বিদায় লৈ দিছো বেটি কেনি গ'ল বেটি বাই বাই কৈ দিয়া বাই বাই সুমতি দি দিয়া